সভাপতিত্বৰ দায়িত্বটি মই আমাৰ বিদ্যালয়ৰ অধ্যক্ষ আশিকুৰ ৰহমান ছাৰক মই অৰ্পণ কৰিলোঁ। তেওঁ সভাখনি চলাই গৈ থাকিব। এইখিনিতে কাৰুকাৰ্যত যদি কিবা ভুল ত্ৰুটি হৈছে আপোনালোকে নিজ বুলি ক্ষমা কৰে যেন। আৰু মই এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। আসসালামু আলাইকুম। জয় অসম, জয় হিন্দ, জয়টো জিউমাৰী অধ্যয়ন একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। গানেৰে ষ্টাৰ্ট কৰিব লাগিব নেকি? মানুহে মানুহৰ বাবে অখন জননে বাবে অহননীয়া মানুহে মানুহৰ বাবে। যিহেতু মই তোমালোকক বেছি লম্বা নকৰো, দুটামান কথা কওঁ। আজি যিহেতুকে আমাৰ দেশৰ এজন ডাঙৰ মানুহ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কি দিন, জন্মদিন। তেওঁ কেনেকুৱা মানুহ আছিল তোমালোকে চাগে কোনোবাই জানা কোনোবাই নাজানা। তেওঁ এনেকুৱা এজন মনৰ মানুহ আছিল। তেওঁ একদম সৰু ল'ৰা ছোৱালীক মানে কণ মাইনাক বহুত মৰম কৰিছিল, ডাঙৰকো মৰম কৰিছিল। তেওঁ যেতিয়া কলেজত প্ৰফেচৰ অৱস্থাত আছিল, মানে পঢ়াই আছিল, তোমালোকে শুনিবা মানে ছাৰৰ মানে অনুগামী বুজি পাইছা? বক্তকালেও হয় অনুগামী, মানে ছাৰক ভাল পোৱা। গোটেই কলেজৰ ল'ৰা ছোৱালী ছাৰক ইমান ভাল পায়। ছাৰ য'তে যায় পিছপিনে গৈ থাকে যেন ছাৰ আপুনি আমাক পাৰ্টি নিদিয়ে, সেইটো নকৰে, জন্মদিন পালন নকৰে, মানে প্ৰত্যেক দিনাখনে কৈ থাকে, মানে প্ৰতি বছৰে বছৰে আমাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন যিহেতু আহিয়ে থাকে আৰু কৈ থাকে যেন ছাৰ জন্মদিন নাপাতে কিয়? কিন্তু ছাৰে এটা কথাই কৈছে যেন যিহেতুকে তোমালোকে ইমান পাগল হৈছা যে মোৰ জন্মদিন পাতিব লাগে। নহয়, জন্মদিন পাতিব নালাগে। এইটোক তোমালোকে কি কৰিবা, শিক্ষক দিৱস হিচাপে পালন কৰি দিয়া। এই তাৰ পৰা এইখিনি চৰ্চা আমাৰ গোটেই ভাৰতবৰ্ষতে মানে পৰি গৈছে। মানে কাৰ জন্মদিন হিচাপে আমাৰ মানে শিক্ষক দিৱসটো পালন কৰা হয় জানা? কোৱাচোন? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ মানে জন্মদিন হিচাপে আমাৰ মানে মানুহসকলকে ওলাইছা। মই ল'ৰা ছোৱালীক কৈছো ভিতৰত সোমাই যোৱা, যিহেতুকে জুম্মাবাৰ মানে সময় হৈ গৈছে, আজানৰ টাইম হৈ গৈছে। মই ইমান আৰু নকওঁ, মোৰ এইখিনিকে মই চমু বক্তব্য সামৰি মাৰিছো। লগতে মই ছাৰসকলক কৈছো যেন আজিৰ এই মুহূৰ্তত আমাৰ কেক কটা পৰ্যায়টো চলাই লৈ যায়।